দেৰগাঁৱত যোগাসন প্ৰশিক্ষণ শিবিৰৰ সফল পৰিসমাপ্তি। প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া হৈছে যোগ ক্ৰিয়া। দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত ৰীতিয়ে হৈছে যোগাসন বা যোগবিদ্যা বা যোগাভ্যাস। বৰ্তমান নৱপ্ৰজন্মই গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা দেখা গৈছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ আগশাৰীৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ দেৰগাঁও ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত অৱস্থিত নৃত্যালয়া নৃত্য বিদ্যালয়ত নৱজাগৰণ আৰু নৱগঠিত যোগভূমি দেৰগাঁৱৰ দ্বাৰা 4 জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এলানি বিনামূলীয়া যোগ প্ৰশিক্ষণ কাৰ্যসূচী। দেৰগাঁও নৃত্যালয়া নৃত্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু দেৰগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে যোগ প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল পৰিসমাপ্তি ঘটে। মহান অভিভাৱকসকলৰ যথেষ্ট প্ৰচেষ্টাত অনুষ্ঠিত হোৱা যোগ প্ৰশিক্ষণ কাৰ্যসূচীত নৃত্যালয়া আৰু যোগভূমিৰ প্ৰশিক্ষক পূৰবী দত্ত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল। লগতে সামৰণি অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট যোগ প্ৰশিক্ষক অচ্যুত কাশ্যপ। NRLৰ এটা CSR পদক্ষেপৰ বাবে উঠি অহা নৱপ্ৰজন্মই মোবাইল ফোনৰ দৰে কৃত্ৰিম পৃথিৱীৰ পৰা আঁতৰি এনেধৰণৰ কাৰ্যসূচীত অংশ লোৱা দেখা গৈছে। আগন্তুক দিনত নুমলীকৰ শোধনাগাৰৰ সহযোগত এনেধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ আশা প্ৰকাশ কৰে ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলে। নৱজাগৰণৰ উদ্যোগত এইবাৰ গোলাঘাট জিলাত মুঠতে 50টা দিন যোগাসন আৰু অন্যান্য যোগা প্ৰশিক্ষণৰ আমি ব্যৱস্থা লৈছোঁ। NRLে দায়িত্বটো বহন কৰিছে অৰ্থনৈতিক, আৰু নৱজাগৰণ হ'ল যোৰহাটৰ এটা অনুষ্ঠান 2012 চনত প্ৰতিষ্ঠিত। তেতিয়াৰ পৰা আমি যোগাসনৰ বিষয়ে আমি বিভিন্ন জেগাত প্ৰচাৰ কৰি আছোঁ। আৰু আমি যেতিয়া যোগা শিকাওঁ দেখিছোঁ যে যোগা সাধাৰণতে তলৰ শ্ৰেণীৰ মানুহে বৰ অৰ্থনৈতিকভাৱে সচ্ছল নহয়, কিন্তু তেওঁলোকৰ মাজতে প্ৰয়োজনীয়তা বেছি। সেইকাৰণে আমি 12 চনৰ পৰা আমি কোনো মাচুল নোহোৱাকৈ ল'ৰা ছোৱালীবিলাকক যোগাসন শিকাই আছোঁ। এই শিকাওঁতে এতিয়া আমি যিহেতু খুব ভাল ধৰণে তাৰমানে আমাৰ উদ্দেশ্যটো হ'ল আমাৰ নতুন প্ৰজন্মক, আজিৰ শিশু কাইলৈ নাগৰিক বুলি কয়, তেওঁলোকৰ বাবে বা কাম কৰি থকাৰ বাবে আমাক বিভিন্ন ব্যক্তিয়েও অনুষ্ঠানত বিভিন্ন ধৰণে সহায় কৰিছে। ঠিকেই কথা। আমি যোগাসন অকল যোগাসন বুলিয়েই নহয়, যোগা আৰু যোগাসনৰ পাৰ্থক্য আছে। যোগাসনটো যোগাৰ ভিতৰৰ এটা অংশহে। আমি আসন শিকাওঁ, আসনৰ পিছত প্ৰাণায়ামৰ পিছত আকৌ মেডিটেশ্যন শিকোৱা হয়। যিবিলাক ল'ৰা ছোৱালীয়ে মেডিটেশ্যন দৈনিক কৰে, আমাৰ ভাৰতীয় পৰম্পৰাত মেডিটেশ্যনটো আছিলেই, এতিয়া অলপমান কিছুমানে এৰিছে। আমি যে গোসাঁই ঘৰত প্ৰাৰ্থনা কৰোঁ, সেইটো এটা মেডিটেশ্যনে। ভগৱান বিশ্বাস হ'ল মগজুৰ ব্যায়াম। এতিয়া ইয়াতো আমি মেডিটেশ্যনৰ বিভিন্ন কথা শিকাওঁ। এই মেডিটেশ্যন যিবিলাকে নিয়মিতভাৱে কৰি থাকিব, অকল আমি ইয়াত 7 দিন শিকাইছোঁহে, শিকোৱাৰ পিছত নিয়মিতভাৱে যদি কৰি থাকে, তেওঁলোকৰ এই যিবোৰ অপশক্তি বুলি কৈছোঁ আৰু মোবাইলৰ ব্যৱহাৰ বা অপ্ৰয়োজনীয় সাংস্কৃতিক অনুষ্ঠান, মানে সাংস্কৃতিক অনুষ্ঠান বেয়া নহয়, কিন্তু অপ্ৰয়োজনীয় সাংস্কৃতিক অনুষ্ঠান কিছুমান আছে, সেইবিলাকৰ পৰা ল'ৰা ছোৱালীক আঁতৰাই ৰাখিব পাৰি যদি যোগাটোক অভিভাৱকসকলে নিয়মিত ল'ৰা ছোৱালীসকলক কৰিবলৈ উৎসাহ দিয়ে।
আচলতে যোৰহাটৰ যোগ সাংস্কৃতিক প্ৰশিক্ষণ অনুষ্ঠান নৱজাগৰণৰ উদ্যোগত আমাৰ যি নতুনকৈ নৃত্যালয়ৰ সহযোগত এটি যোগ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হৈছে। নাম দিয়া হৈছে যোগভূমি। এই যোগভূমিতে 7 দিনীয়া আমাৰ প্ৰশিক্ষণ দি থকা হৈছিলে। এই প্ৰশিক্ষণৰ আজি শেষৰটি দিন, 7 দিনীয়া প্ৰশিক্ষণ হৈ আছিলে। এই প্ৰশিক্ষণৰ আজি শেষৰটি দিন আছিলে। এই শেষৰটি দিনৰ পিছত আৰু 2 মাহ ছাত্ৰ ছাত্ৰীসকলক ঘৰতে অনুশীলন কৰিবলৈ দিয়া হ'ব। আৰু এই অনুশীলনৰ শেষত এই এসপ্তাহে যি উপস্থিতিৰ তালিকা আছিলে সেই উপস্থিতিৰ তালিকাৰ ওপৰত ভিত্তি কৰি আৰু তেওঁলোকে ঘৰত কোনে কিমান ভালদৰে অনুশীলন কৰিলে তাৰ ওপৰত ভিত্তি কৰি পেলাই কেইজনমান ইয়াৰ পৰা প্ৰশিক্ষাৰ্থী নিৰ্বাচিত কৰা হ'ব। আৰু সেই নিৰ্বাচিত প্ৰশিক্ষাৰ্থীসকলক আৰু 3 দিনৰ বিশেষভাৱে প্ৰশিক্ষণ দিয়া হ'ব। এই প্ৰশিক্ষণৰ অন্তত 3 দিনৰ বিশেষ প্ৰশিক্ষণৰ অন্তত গোলাঘাটৰ 4টা ব্লকত আমাৰ যিকেইটা শিবিৰ হৈ আছে সেই গোটেইকেইটা শিবিৰৰ মাজত এটি ক্লোজিং চেৰিমনি হ'ব। সেই চেৰিমনিতে আমাৰ ইয়াৰ পৰা নিৰ্বাচিত হৈ যোৱা প্ৰত্যেকগৰাকী প্ৰশিক্ষাৰ্থীক একোখনকৈ য়োগা মেট উপহাৰ স্বৰূপে দিয়া হ'ব। আৰু তেওঁলোকৰ মাজত 4টা ব্লকৰ মাজত টিম ৱাইজ কম্পিটিশ্যনো হ'ব। তাতে তেওঁলোকক শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল আৰু শ্ৰেষ্ঠ দল তেনেকৈ বহুকেইটা পুৰস্কাৰৰ শিতানো আছে। ইয়াৰ লগতে আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ যি নৃত্য বিদ্যালয় আছিল নৃত্যালয়া নামেৰে তাৰ ভগ্নী অনুষ্ঠান ৰূপে আমি য়োগাভূমি নামেৰে এটি যোগ প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰিছোঁ। এই কেন্দ্ৰটিত শিশু পুৰুষ মহিলা সকলোৱে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। আশা কৰোঁ সকলো ৰাইজে আমাৰ এই প্ৰচেষ্টাক আদৰি ল'ব। ধন্যবাদ। আজি এসপ্তাহ ধৰি আমি এই যোগভূমিৰ লগত জড়িত হৈ আছোঁ। আজি শেষৰটো দিন আমাৰ। আমি ৰাতিপুৱাই আহোঁ ইয়ালৈ প্ৰায় 8:30 বজাত। ইয়াত পূৰবী বাইদেউ ইমান ধুনীয়াকৈ শিকায় আমাক। লগতে আজি আমাৰ ছাৰো উপস্থিত আছে। ভালো লাগে ইয়াত কৰি। ৰাতিপুৱা ইমান ধুনীয়াকৈ আহোঁ। তাৰপিছতে এতিয়া যিহেতু আজি শেষৰটো দিন বেয়াও লাগিছে, তথাপিতো আকৌ লগ পাম। যিহেতু ইয়াত য়োগাভূমি বুলি বাইদেৱে নতুনকৈ আকৌ নৃত্যালয়ৰ হেৰিয়তে প্ৰতিষ্ঠা কৰিছে, সেইকাৰণে আমি ইয়াতো লগ পায়েই থাকিম। আপোনালোকেও সহযোগ কৰিব আমাৰ লগত। ধন্যবাদ। গৰম বন্ধৰ সময়ছোৱাত আমি এই যোগৰ লগত জড়িত হৈ আছিলোঁ। এই এসপ্তাহে আমাক যিসকল ছাৰ বাইদেৱে প্ৰশিক্ষণ দিছিলে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই যোগৰ লগত আৰু যিমান মানুহ জড়িত হৈ আছিলে সকলোকে ধন্যবাদ জনাইছোঁ। নৃত্যালয়ৰ যি যোগভূমিৰ উদ্যোগত যোগভূমিত আৰু নৱজাগৰণৰ উদ্যোগত এটা খুব ইতিবাচক পদক্ষেপ লোৱা দেখা গৈছে। প্ৰাচীন ভাৰতৰ যিটো যোগ ক্ৰিয়া সেই যোগৰ এটা এসপ্তাহৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ ইয়াতে অনুষ্ঠিত কৰিছে। আমি খুব অতিশয় আনন্দিত হৈছোঁ। আজিৰ যুগত ল'ৰা ছোৱালীবিলাক মোবাইল বা সেই ধৰণৰ আন বস্তুবিলাকত ব্যস্ত হৈ থকাৰ সময়ত আমি এটা আধ্যাত্মিক পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলক আমাৰ সন্তানবিলাকক প্ৰশিক্ষণ দিয়াবলৈ পাই আমি সুখী হৈছোঁ। ভৱিষ্যতে তেওঁলোকে এই যোগৰ অনুশীলনৰ দ্বাৰা তেওঁলোকে এটা নিৰোগী জীৱন লাভ কৰিব। লগতে এটা আধ্যাত্মিক পৰিৱেশৰ যোগেদি তেওঁলোকৰ ভৱিষ্যত জীৱনটো এটা সুন্দৰ সুশৃংখলিত এটা জীৱন পাব বুলি আমি আশা কৰিছোঁ। আৰু এই উদ্যোক্তাসকলক আমি অতিশয় ধন্যবাদ জ্ঞাপন কৰিছোঁ।